গোটেই চালে ভাল পালেনে ভাল লাগিলে বঢ়িয়া ঠিক আছে আমাৰ আগতে চোচা আহিছে এতিয়া কেতিয়া বাজিছে ভাইটি 9:30 আগতে মই নেখাই নাই দেই হুইল চেয়াৰত আহি এনেকৈ হেৰিছোঁ যে 31 তাৰিখে বুলি গম পায় জুবিন দাৰ চিনেমাখন আজি ৰিলিজ হৈছে আমাৰ বহুত দেখা জুবিন দাৰ শিশুখন চিনেমা বহুত দিনৰ পৰা অপেক্ষা কৰিছিলোঁ গোটেই অসমবাসীৰ লগতে গোটেই ভাৰতবাসীয়ে আজি চাবলৈ আহিছোঁ কেনেকৈ চাম ভাবি পোৱা নাই হলটোৰ ওচৰলৈ আহি থাকোঁতে কিবা কিবি লাগি আছে মনটো মানে কি কৰিম কিবা যেন বুজাব পোৱা নাই মানে এনেকুৱা লাগি আছে এতিয়া চাম জনাম আৰু সেয়াই আৰু বোলো কোনো এখন চিনেমা ইমান ৰাষ্ট্ৰৰ পৰা ইমান ইয়াৰ পৰা মানুহ হোৱা দেখা নাই দেই ইয়াৰ পিছত আৰু এটা শ্ব' আছে আজিলৈকে বহুত চিনেমা চালোঁ এনেকুৱা লাইন নাই হোৱা নাই হোৱা আৰু তাতে চিকিউৰিটি 4টা বজাত শ্ব' হোৱা নাই ইতিহাসত প্ৰথমবাৰ আৰু এই ফুটপাথৰ পৰা ইমান লাইন বাপৰে এয়াই জুবিন দা পাৱাৰ জয় জুবিন দা নাই বহা নেকি দিল্লীত কিমান 700 বুলি লগৰ এজনে কৈছে 700 কিন্তু মানে এইটো শুনা কথা মই চোৱা নিজে চোৱা চেক কৰা নাই প্ৰথম লাইনত জিন্দগী নাই চোৱা বে ভাইটি নাই চোৱা আজিলৈকে নাই জুবিন দাৰ কাৰণে চাই দিম জয় জুবিন দা ইণ্টাৰভেল দিছে তাতে কেনেকুৱা লাগিছে ভাল লাগিছে জুবিন দা যিমান চিনেমা বনালে চবচে এখন মানে বেলেগ বুলি ক'ব লাগিব আৰু ছাৰে এক্টিংও কৰিছে আৰু যেনে বন্ধুসকল কালি চিনেমা চালোঁ লাষ্টত মই ৰাইজৰ পৰা ৰিভিউ ল'ম বুলি ভাবিছিলোঁ আৰু পৰিস্থিতি যেনেকুৱা হৈ গ'ল মোৰে অৱস্থা বেয়া হৈ গ'ল ইমানেই কান্দিছোঁ বেয়া লাগি গ'ল এতিয়াও বেয়া লাগি আছে কিবা ভাল লগা নাই কালিৰ পৰা 1:30 ঘৰ পাইছোঁহি শুইছোঁ 3টামান বজাত মানে ভাবি থকাই হৈছে কি হ'ল মানে এনেকুৱাই বেয়া লাগিছে আৰু হলৰ পৰিস্থিতি বহুত বেয়া হৈ গৈছে মানে ৰাইজক সেই মুহূৰ্তত মানে কিবা এটা সুধিম এইটো সাহস হোৱাই নাই আৰু যিহেতু মোৰে অৱস্থা বেয়া হৈ গ'ল আৰু এটাই ক'ম চিনেমাখন চবেই চাওকগৈ আৰু চিনেমাখন যাতে গোটেই বিশ্বৰ ভিতৰত এটা অভিলেখ কৰিব পাৰে আপোনালোকে যদি অসমবাসী সকলো ওলাই আহি যদি চিনেমাখন চাইহি মানে চিনেমাখন টাইটানিককো ফেৰ মাৰিব সেইকাৰণে চবেই চোৱাটো বিচাৰোঁ আৰু এটা কথা কওঁ চিনেমাখন যাতে কোনো এটা সৰু ক্লিপ এটা হ'লেও আপোনালোকে চিনেমাখন চলি থকা অৱস্থাত নল'ব আমিও লোৱা নাই আমি এই ট্ৰেইলাৰৰ পৰা অলপ লৈছোঁ লাষ্টৰ ফালৰ পৰা য'ত মানে আখৰখিনি গৈ থাকে অকণমান জাষ্ট 2 ছেকেণ্ড এটা ক্লিপ লৈছোঁ তাৰ লগতে বেলেগ কথা চিনেমাখন চলি থকা অৱস্থাত আপোনালোকে কোনো ক্লিপ নল'ব
মানে কেলে জুবিন দাৰ লাষ্টৰ চিনেমা সেয়াই আৰু সকলো যাওক চিনেমাখন চাওক ইয়াকে ক'ম মানে সেই পৰিস্থিতি মই আজিলৈকে নাই দেখা মানে গোটেই দেখিছে ভিডিঅ'ত দেখিছে আপোনালোকে ৰাস্তাৰ পৰা একদম লাইন পাতিছে যেন থিয়েটাৰ ফিল্ডটো পাই গৈছোঁ আজিলৈকে বহুত চিনেমা চালোঁ এনেকুৱা হোৱা নাই সেয়াই আৰু কালি আউটটো দিবও নোৱাৰিলোঁ মই মানে এনেকুৱা বেয়া লাগিলে দুখ লাগিলে আৰু এটা কথা ক'ম জুবিন দা ন্যায় পাব লাগিবই যোনেই নহওক যেনেকৈ নহওক আপোনালোকে চবে কৰি থাকক আৰু ছ'চিয়েল মিডিয়া যোগে জাষ্টিছ ফৰ জুবিন দা চবতে এতিয়াও লিখক যাতে বিশ্ব অভিলেখ কৰিব পাৰে সেইটোতো মানে কি আৰু ভগৱানৰ পুত্ৰ যিহেতু ভগৱান আমি ভবাই নাছিলোঁ তেওঁ যে ভগৱান এতিয়া নথকাত গম পাইছোঁ তেওঁ ভগৱান আছিলে মোৰ এটাই দুখ লাগিছে লাষ্ট বহাগতে আপোনাৰ তেওঁক দেখিছিলোঁ প্ৰগ্ৰেম কৰা তাৰ আগত দেখিছিলোঁ তেওঁ 50 বছৰৰ বাৰ্থডে একদম ওচৰৰ পৰা আজিলৈকে চুই চাব মন আছিলে চুই চাবতো নাপালোৱে আৰু ঢুকুৱাৰ আগতো এবাৰ চাব মন আছিলে বা দেখিবলৈ মন আছিলে সেয়াও নাপালোঁ আৰু ঢুকুৱাৰ পিছতো এবাৰ চাবলৈ মন আছিলে সেয়াও নাপালোঁ মানে